নমস্কাৰ স্বাগতম জনাইছো দুপৰ শিৰোনামৰ ষ্টুডিঅ'ত মই স্মিতা গোস্বামী ডেবিটং খবৰ লতাশিল খেলপথাৰত বিজেপিৰ সংকল্প যাত্ৰা কামৰূপ জিলাৰ উদ্যোগত সংকল্প যাত্ৰা বুথ শক্তি কেন্দ্ৰ আৰু মণ্ডল পৰ্যায়ৰ সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে উলিয়াইছে সংকল্প যাত্ৰা পুনৰবাৰ জনাও যে লতাশিল খেলপথাৰত বিজেপিৰ সংকল্প যাত্ৰা কামৰূপ জিলাৰ উদ্যোগত সংকল্প যাত্ৰা বুথ শক্তি কেন্দ্ৰ আৰু মণ্ডল পৰ্যায়ৰ সংকল্প যাত্ৰা আৰম্ভ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে উলিয়াইছে এই সংকল্প যাত্ৰা কোনবিধ খবৰ আছে হিৰক জ্যোতিমালাকাৰ হিৰক আপোনাৰ কাষলৈ আহিছো আৰু বিজেপিৰ সংকল্প যাত্ৰা ক'ৰ পৰা ক'লৈ বাহিৰ কৰা হৈছে অধিক জনাওক হয় বিজেপি আজি যেহেতু 100+ যি মিছন আছে মিছনৰ উদ্দেশ্যৰে সংকল্প যাত্ৰা উলিয়াইছে আৰু সংকল্প যাত্ৰা গুৱাহাটী মহানগৰী যিবোৰ বুথ কমিটি আছে শক্তি কেন্দ্ৰ আছে বা আঞ্চলিক যি কমিটি আছে সেই কমিটিয়ে ইতিমধ্যে এই সংকল্প যাত্ৰা উলিয়াইছে আৰু এই সংকল্প যাত্ৰা যিটো লতাশিল খেলপথাৰৰ পৰা আৰম্ভ হৈছে আৰু দেখিব পাইছে এই সংকল্প যাত্ৰা এই মুহূৰ্তত গুৱাহাটী ক্লাব আহি উপস্থিত হৈছে ইয়াৰ সকলোৱে এটাই লক্ষ্য যে 100+ যি বিজেপিৰ লক্ষ্য সেই লক্ষ্যত উপনীত কৰাব লাগে আজি সংকল্প যাত্ৰা জৰিয়তে কি মেছেজ দিব বিচাৰিব বা কি ক'ব বিচাৰিব আজি সংকল্প যাত্ৰাৰ জৰিয়তে আপোনালোকক গুৱাহাটী মহানগৰ জিলা কমিটিৰ সভাপতি মেকেন খৰণীয়াৰ নেতৃত্বত আজি সংকল্প যাত্ৰাই সমগ্ৰ অসমতে আজি অসমৰ ৰাইজে অকল জাতি জনগোষ্ঠীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বাস আৰু আশ্বাস লৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিপুল ভোটৰে 2021 চনৰ নিৰ্বাচনত 100+ যি মিছন আছে এই 100+ মিছনত ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰি আকৌ 2021 চনত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী কাৰ্যকৰ্তা সংকল্পবদ্ধ আজি এই সংকল্প যাত্ৰাৰ জৰিয়তে আমি সংকল্প লৈছোঁ তেওঁলোকে সংকল্প লৈছে যে তেওঁলোকে 100+ যি মিছন সেই মিছনৰ উপনীত হোৱাৰ উদ্দেশ্যেৰে এই সংকল্প যাত্ৰা ওলোৱা হৈছে আৰু লতাশিল খেলপথাৰৰ পৰা যি এই সংকল্প যাত্ৰা ওলোৱা হৈছে এই সংকল্প যাত্ৰা যিহেতু নেহেৰু ষ্টেডিয়ামত সমাপ্ত হ'ব আৰু মোৰ সতীৰ্থ যিহেতু প্ৰভাসে দেখাব ইয়াত যদি চাব যায় আপুনি 5 শতাধিকৰো অধিক লোকে যিহেতু অংশগ্ৰহণ কৰিছে এই সংকল্প যাত্ৰাত সকলোৰে উদ্দেশ্য যে আগন্তুক যিহেতু বিধানসভা নিৰ্বাচনত তেওঁলোকে যিহেতু নিজ লক্ষ্যত উপনীত হোৱা বা পুনৰবাৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পুনৰ অধিষ্ঠিত কৰা শাসনলৈ আৰু শাসনৰ অধিষ্ঠিত কৰাৰ লক্ষ্যৰে এনেদৰে তেওঁলোকে সংকল্প যাত্ৰা উলিয়াইছে আৰু সংকল্প যাত্ৰাৰ জৰিয়তে তেওঁলোকে এই লতাশিল খেলপথাৰৰ পৰা ওলোৱা হৈছে সংকল্প যাত্ৰা আৰু লগতে বুথ কমিটি বা যিবোৰ গুৱাহাটী মহানগৰীৰ যিসমূহ ৰাইজ আছে সেই ৰাইজক তেওঁলোকে জনাব বিচাৰিছে যে বিজেপি উন্নয়নৰ হকে কাম কৰি আছে আগন্তুক 5টা বছৰতো তেওঁলোকে উন্নয়নৰ হকে কাম কৰিব আৰু ইয়াৰ পৰা তেওঁলোকে এটা প্ৰতিজ্ঞাবদ্ধ হৈছে যে আগন্তুক যি বুথ কমিটি আছে বা অন্যান্য যিবোৰ কমিটি আছে সেই কমিটিসমূহ যিহেতু গ্ৰাছৰুট লেভেললৈকে বা তৃণমূল পৰ্যায়লৈকে সোমাই পৰাৰ বাবে এই সংকল্প যাত্ৰা ওলোৱা হৈছে আৰু এই সংকল্প যাত্ৰা ইতিমধ্যে যিহেতু গুৱাহাটী ক্লাবত আহি উপস্থিত হৈছেহি বা তেওঁলোকে গুৱাহাটী ক্লাবত তেওঁলোকে সংকল্প লৈ পদযাত্ৰা কৰিছে আৰু এই মুহূৰ্তত যিহেতু গুৱাহাটী ক্লাবত পৰিৱেশ দেখাই আছোঁ আপোনালোকে চাব যায় গুৱাহাটী ক্লাবৰ সমগ্ৰ এই যি দলংখন আছে বা ব্ৰীজখন আছে দেখিব পাব 5 শতাধিকৰো অধিক লোকে অংশগ্ৰহণ কৰিছে এই সংকল্প যাত্ৰাত আৰু সংকল্প যাত্ৰাৰ জৰিয়তে তেওঁলোকে বিজেপিৰ যি 100+ মিছন সেই মিছনৰ উপনীত কৰাৰ বাবে এনেদৰে সংকল্প লোৱা বা এনেদৰে তেওঁলোকে যিহেতু সংকল্প যাত্ৰা আৰম্ভ কৰিছে আজি যিহেতু সংকল্প যাত্ৰা ওলোৱা আছে ইয়াৰ পৰৱৰ্তী পদক্ষেপ বা গুৱাহাটী মহানগৰীৰ আটাইকেইটা সমষ্টি বিজেপি দখললৈ অহাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পিছৰ পৰ্যায়ত নিশ্চয়কৈ আমাৰ এই সংকল্প যাত্ৰা পৰৱৰ্তী সময়ত মণ্ডল পৰ্যায়ত শক্তি কেন্দ্ৰ পৰ্যায়ত আৰু বুথৰ পৰ্যায়ত আমি যাম প্ৰতিটো ভোটাৰ পেজ জিকাৰ কাৰণে আমি সংকল্প লৈছোঁ যেতিয়ালৈ সিদ্ধি নহয় তেতিয়ালৈ এনেধৰণে কাৰ্যসূচী কৰি যাম আৰু আগন্তুক নিৰ্বাচনত আমাৰ 4টা সমষ্টিয়ে পুনৰবাৰ উদ্ধাৰ কৰাৰ কাৰণে বৃহৎ সংখ্যক যে ভোট পাওঁ তাৰে কাৰণে আমি সংকল্প লৈছোঁ যুৱ প্ৰজন্মৰ যিহেতু ভোটাৰ যথেষ্ট সংখ্যক আছে গুৱাহাটী মহানগৰীৰ যুৱ প্ৰজন্মৰ যথেষ্ট নতুন ভোটাৰ আছে সেই ভোটাৰটো আকৰ্ষিত কৰাৰ কাৰণে বিজেপিয়ে পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰ বিজেপি কেন্দ্ৰৰ পদক্ষেপ গ্ৰহণ কৰিব আমি গ্ৰহণ কৰিবলৈ নহয় আমি গ্ৰহণ কৰিছোঁৱেই আপোনালোকে দেখিছে যে এই চৰকাৰখনে যুৱসকলৰ স্বনিয়োজনৰ বাবে সেল্ফ এমপ্লয়মেণ্টৰ বাবে যিখিনি কাম কৰিছে স্বয়ং আঁচনিয়ে কওক বা অন্যান্য যিবোৰ পদক্ষেপ লোৱা হৈছে স্কিল ডেভেলপমেণ্ট একোজন যুৱকৰ যাতে স্কিল ডেভেলপ হয় তাৰ বাবে আমি যিবোৰ পদক্ষেপ লৈছোঁ এইবোৰৰ দ্বাৰা আমাৰ যুৱক যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ পথ উন্মোচন হৈছে তেখেতসকলেও এই কথাটো বুজি উঠিছে যে ভাৰতীয় জনতা পাৰ্টী এটা একমাত্ৰ দল যি সকলো যুৱক যুৱতীক এটা আত্মসন্মানৰ সৈতে জীয়াই থকাৰ এটা অধিকাৰ দিয়াই নহয় তেখেতসকলে এটা পথো দেখুৱাই দিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া কৈছে যে তেওঁলোকে যুৱ প্ৰজন্মৰ বা নতুন যিসকল ভোটাৰ আছে সেই তেওঁলোকক আকৰ্ষিত কৰাৰ বাবে বা ভোট দিবলৈ যে বিজেপি হকে ভোট দিয়ক তাৰ বাবে বিভিন্ন পন্থা হাতত লৈছে আৰু এই মুহূৰ্তত যিহেতু গুৱাহাটী ক্লাবত আহি এই সংকল্প যাত্ৰাৰ পদযাত্ৰা এই গুৱাহাটী ক্লাবত আহি উপস্থিত হৈছেহি আৰু কিছু সময় পিছতে নেহেৰু ষ্টেডিয়ামত উপস্থিত হ'ব নেহেৰু ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে এই যি সংকল্প যাত্ৰা প্ৰথমটো সংকল্প যাত্ৰা গুৱাহাটী মহানগৰী এই সংকল্প যাত্ৰা সমাপ্ত হ'ব এই সংকল্প যাত্ৰাৰ মূল উদ্দেশ্য হৈছে বিজেপিক যিহেতু 100+ বা 100+ যি
লক্ষ্য সেই লক্ষ্যত উপনীত কৰাৰ উদ্দেশ্যেৰে এই সংকল্প যাত্ৰা আৰম্ভ হৈছে আৰু সংকল্প যাত্ৰা পৰৱৰ্তী সময়ত বুথ পৰ্যায়ত বা জিলা বা অন্যান্য যিবোৰ পৰ্যায় আছে মণ্ডল পৰ্যায় বা অন্যান্য যিবোৰ পৰ্যায় সেই পৰ্যায়ত যিহেতু আৰম্ভ হ'ব বুলি ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিছে আৰু এই সংকল্প যাত্ৰা কিছু সময়ৰ পিছতে যি নেহেৰু ষ্টেডিয়াম আছে গুৱাহাটী নেহেৰু ষ্টেডিয়ামত সমাপ্ত হ'ব ৰশ্মিতা নিশা গহিৰৰ দৃশ্য দেখুৱাই থাকিব সংকল্প যাত্ৰাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিছন 100+ এবাৰ লক্ষ্য বান্ধি লৈছে আগন্তুক নিৰ্বাচনলৈ মাজত প্ৰায় এমাহ সময় আছে গতিকে নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই বৰ্তমান দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত এনেধৰণৰ তৎপৰতা আৰু লতাশিল খেলপথাৰৰ পৰা বৰ্তমান নেহেৰু ষ্টেডিয়ামলৈ এই সংকল্প যাত্ৰা বাহিৰ কৰা হৈছে য'ত প্ৰায় 5 শতাধিক বিজেপিৰ কৰ্মকৰ্তাই তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু বুথ পৰ্যায়ত আৰু মণ্ডল পৰ্যায়ত এই মিছন শক্তিশালী কৰাৰ ক্ষেত্ৰত বা সফল কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়তো চেষ্টা অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু কলাক্ষেত্ৰত অসম প্ৰদেশ বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কাৰ্যনিৰ্বাহক সভাত উপস্থিত মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বান্থি শ্ৰীনিবাসন আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ লৈ গৈছো ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ য'ত অংশ লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই কথাবিলাক এতিয়া আপোনালোকে আগুৱাই নিব লাগিব মহিলা সবলীকৰণ শ্বহীদ কনকলতা বৰুৱাৰ মহিলা সবলীকৰণ আঁচনিৰ যোগেদি প্ৰথমতে আমি 2,60,000 আৰু এতিয়া আকৌ 1.5 লাখ অহাকালিলৈ মহিলাই আমি মহিলা সবলীকৰণ আঁচনিৰ যোগেদি আৰ্থিক সহযোগিতা আগবঢ়াম আৰু আপোনালোকে শুনি ভাল পাব অসমৰ বুকুত মহিলাসকলে যি চৰকাৰৰ পৰা এই আঁচনিৰ নামত ধন পাইছে এই ধনৰ সদ্ব্যৱহাৰ হৈছে মই মাজতে এটা পৰ্যালোচনা সভাত এটি তথ্য পাবলৈ সক্ষম হলো এই তথ্যত এনেধৰণৰ এটি শক্তিশালী সত্য আৱিষ্কাৰ হ'ল যে অসমৰ 58,000 মহিলা আত্মসহায়ক গোটে তেখেতসকলৰ বিভিন্ন সামগ্ৰী উৎপাদন কৰি সেইবিলাক বজাৰ বিক্ৰী কৰি 915 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হৈছে গতিকে এনেধৰণৰ বহু সফলতাৰ অসমৰ বুকুত কাহিনী আৰম্ভ হৈছে বহু ডেকা শক্তি কৃষি খণ্ডত আত্মনিয়োগ কৰি আজি সফলতাৰে আজি উপাৰ্জনৰ পথ আজি তেখেতসকলে বিচাৰি পাবলৈ সক্ষম হৈছে আজি কৃষি খণ্ডত উৎপাদন বাঢ়িছে মৎস্য উৎপাদন বাঢ়িছে আজি আমাৰ কাজিৰঙাৰ গড়ৰ জনসংখ্যা বাঢ়িছে মানাহৰ বাঘৰ জনসংখ্যা বাঢ়িছে এনেধৰণে বিভিন্ন ধৰণে আমাৰ অসমৰ বুকুতে বহু সাকসেস ষ্টৰী ডেভেলপ হৈছে গতিকে আজি এই মুহূৰ্তত মই কথাকেইটা এই কাৰণে ক'লো মই দীঘলীয়া বক্তব্য নাৰাখ ইয়াৰ পাছত বুজালৈ যাব লাগিব মই কেৱল আপোনালোকক শুভেচ্ছা জনাবলৈ আহিলো আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোকে যিমান কষ্ট স্বীকাৰ কৰিছে বৰ্তমান অপৰাজিতা ভূঞা ডাঙৰীয়ানীৰ নেতৃত্বত মহিলা মৰ্চাই সমগ্ৰ অসমতে এতিয়া যেনে সক্ৰিয়তা প্ৰদৰ্শন কৰিছে মোৰ দৃঢ় বিশ্বাস এইবাৰ বিজেপি চৰকাৰ গঠন প্ৰক্ৰিয়াত আপোনালোকে আটাইতকৈ শক্তিশালী ভূমিকা পালন কৰিব পাৰিব আৰু মই এই দায়িত্ব আপোনালোকৰ কান্ধত দিবলৈ আহিছো মই ইয়ালৈ আহিছো এটা দায়িত্ব দিবলৈ কাৰণ মোৰ আপোনালোকৰ দক্ষতা আৰু যোগ্যতাৰ ওপৰত অগাধ বিশ্বাস আছে मैं हमारी राष्ट्रीय समिति की अध्यक्ष परम आदरणीय बनपी श्री निभासम am I right? अच्छा एम लिखा गया है इसलिए मैं कुछ कंफ्यूज हूँ anyway do you follow Hindi? Little bit. You are comfortable in English. Anyway, this is a nice moment because the national president of Mahila Morcha, she has come all the way from Delhi to bless you all, to inspire you all, to encourage you all. And as you know, our Prime Minister, right from the beginning word, Beti Basao, Beti Padhao. That's the way he has started the journey of women empowerment in the country. And now throughout the
country I have seen one exemplary changes. That is, in the truest sense, women has demonstrated their power in the different field of profession, between the field of like activities. So this is the power of women, and we are all, son of a mom. So how can you forget your mom? How can you forget your mom? Because mom is a woman. That is the power of women. So because of their special nursing, special initiative, today I have got an identity of my life. If I am Sarvananda Sonowal, I must be indebted to my mom. This great service. So all the daughters, all the sons, we are really always grateful to our mom, because on the lap of our mom, whatever we have learned, the language of honesty, commitment, dedication, humanity, today we are human beings. And if we have not been taught the language of honesty, humanity, values of life, then we will not have been successful in introducing ourselves as a human being. So that is why I believe हमारे महिला शक्ति के सिलसिले में हमारी हिंदुस्तानी समाज में तो कोई दूसरा सवाल पैदा हो ही नहीं सकता। माँ दुर्गा को, माँ काली को, माँ मनसा को अलग अलग रूप में भगवान कृष्ण को हमने देखा है ना, और शक्ति को उपलब्धि किया। जब भी हम दुखी हो जाते हैं तो माँ के शरणों पे चले जाते हैं। हे माँ मुझे शक्ति दीजिए, हे माँ मुझे इस समस्या से आप हाथ निकाल दीजिए, ताकि मुझे भी जीवन में शांति मिले, सफलता मिले, समृद्धि मिले। So that is why now our Prime Minister has set the agenda very clear for the people of the country. Atmanirbhar Bharat. Now how to make his dream fulfill? We'll have to start our journey from the root. And we'll have to generate the confidence in the mindset of the people of the country that yes, you are the Indian, you are the best. आपका पास वो शक्ति है, आप अपनी शक्ति को कर्मभूमि में आप उजागर कर सकते हैं, सही इस्तेमाल करके देश के उत्पादन बढ़ा सकते हैं और दुनिया का सर्वश्रेष्ठ राष्ट्र के हिसाब से हिंदुस्तान को खड़ा कर सकती है। तो इसलिए मैं चाहता हूं कि महिला समाज जाग उठे और फिर से बीजेपी सरकार बनाए असम के अंदर। आपका पास वो शक्ति है, मैंने असमिया में भी बोला, शायद हमारे आपको समझ में नहीं आया होगा, तो मैंने फिर से बोल रहा हूं, आपका पास वो शक्ति है, भगवान ने वो शक्ति दे के आप लोगों को भेजा है। आज मोदी जी का जो 6 साल का सफल पूर्वक उनकी सरकार और हमारी बीजेपी की 60 साल की जो सफल पूर्वक सरकार, इसकी कहानी आप लोगों को जनता को सुनाना बहुत जरूरी है। जनता की घर घर में आप लोगों को जाना चाहिए और हमारी सफलता की कहानी पर जनता का साथ में आप लोगों को बैठना चाहिए, खुल के बैठना चाहिए। উপস্থিতিত আনুষ্ঠানিকভাৱে বজালী জিলাৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হ'ব। ইতিমধ্যে বজালী জিলাৰ ক্ষেত্ৰত ইতিহাস সৃষ্টি কৰি জিলা উপায়ুক্ত হিচাপে ভৱানী প্ৰসাদ শৰ্মা আৰু আৰক্ষী অধীক্ষক হিচাপে ধৰ্মেন্দ্ৰ দাসে নিজৰ যোগদান প্ৰক্ৰিয়া সম্পন্ন কৰিছে। এনে প্ৰেক্ষাপটত সুদীৰ্ঘ কাল বজালীবাসী বৰপেটা জিলাৰ পৰা আঁতৰি আহি আত্মপ্ৰতিষ্ঠা লাভ কৰিব। বিশেষকৈ বজালী মহকুমাৰ অন্তৰ্গত পাটাচাৰ কুচি আৰু ভৱানীপুৰ সমষ্টিৰ সাঙুৰি সম্প্ৰতি গঠন হৈছে বজালী জিলা। বজালী জিলাত এখন নতুন ডিষ্ট্ৰিক্ট হিচাপে হ'ল, এইটো ইয়াত জইন কৰি মোৰ খুবেই ভাল লাগিছে, খুব আনন্দিত এইকাৰণে যে মই প্ৰথম এগৰাকী এছ পি হিচাপে জইন কৰিছোঁ। গতিকে মোৰ
গভীৰ আন্তৰিকতাও আছে মোৰ নিশ্চয়কৈ ভালেই লাগিছে ইয়াৰে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কমপ্লিট আমাৰ যিখিনি ডিউটি থাকিব লাগে অলৰেডি ৰাতিপুৱাৰ পৰাই লাগি আছে আৰু প্ৰশাসনৰ পৰা যিখিনি কৰিব লাগে অলৰেডি হৈ আছে এতিয়া অব্যাহত আছে অসম মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি নিশা অসমৰ প্ৰায় ১.৫ শতাধিক ঘৰ জ্বলাই দিয়ে মিজো দুৰ্বৃত্তই মিজোৰ আক্ৰমণত আহত হৈছে প্ৰায় ১৫ জনকৈ লোক প্ৰাণৰ ভয়ত এতিয়া সীমান্ত এৰি পলায়ন কৰিছে অসমীয়াই প্ৰধানমন্ত্ৰীৰ পথ আঁচনিৰ এটা পথ নিৰ্মাণক লৈ মঙলবাৰৰ পৰা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ এই পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে বাধা দিছিল তাৰপিছত অসমৰ ৰাইজ আৰু মিজো সংগঠনৰ মাজত সংঘাতৰ সূত্ৰপাত হয় ইয়াৰ পিছতে নিশা মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে সীমান্ত থকা কচুৰথল এলেকাৰ অসমীয়া বহুকেইটা ঘৰ জ্বলাই দিয়ে ঘটনাৰ পিছতে প্ৰাণৰ মমতা নিজৰ ঘৰ বাৰী এৰি পলায়ন কৰিবলগীয়া হৈছে স্থানীয় বাসিন্দাসকলে ৰাতিপুৱা 10টাৰ বজাত ইয়াত 10টালৈকে মিজোৰামৰ দুষ্কৃতী আৰু মিজোৰামৰ পুলিচ বাহিনীয়ে আমাৰ অসমৰ জমি দখল কৰি আছে আমাৰ অসমৰ কৃষকৰ ওপৰত নিৰ্যাতন কৰি আছে আমাৰ অসমৰ জনগণৰ ঘৰ বাৰী জ্বলাই দিছে কিন্তু আমি দেখিছোঁ আমাৰ হাইলাকান্দি জিলা শাসক মহোদয় এতিয়ালৈকে অহা নাই আমাৰ হাইলাকান্দি ডিচি মহোদয় এতিয়ালৈকে অহা নাই যেতিয়ালৈকে আমাৰ অসমৰ মিজোৰাম সীমান্তৰ সীমা সমস্যা স্থায়ী সমাধান নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন চলিছে আৰু চলি থাকিব এতিয়ালৈকে 30খন ঘৰ জ্বলাই দিছে আৰু এতিয়ালৈকে পুলিচ সুপাৰ মহোদয়ৰ উপস্থিতিত তেখেতে ইয়াত আহি ফায়াৰিং কৰি আছে তেখেতে বম ব্লাষ্টিং কৰি আছে আমাৰ এতিয়ালৈকে আমাৰ বহু মানুহ ইয়াত আহত ইনজুৰ্ড মানুহ ইয়াত পাহাৰৰ ওপৰত আছে ভয়ত ফৰা নাই ও বারো ইয়ার তো অবাধ কচু তুলতে গিয়া অবাধুর মানুষ ও এই আস্তা গাঁও জ্বালাই ও